মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কোনেও বিশ্বাস কৰা নাছিলে বিজেপি নিৰ্বাচনত বিজয়ী হ'ল কোভিড আহিলে সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই ভাল কথা চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদও পাব লাগে মোক ধন্যবাদ নালাগে আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলো পিডব্লিউডি ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈ অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলো আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও কোকৰাঝাৰ নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলো চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম মই নিশ্চিত যে এই মাহত নহলে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো ৩.৫টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল এটাও হাইকোৰ্ট হোৱা নাই দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু ৫০,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি চেষ্টা অব্যাহত থাকিব মই মোৰ কাম কৰি গৈ থাকিম আজি মই দুটা বিশেষ ঘোষণা কৰিছিলো যি দুটা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছো প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলো ট্ৰান্সফাৰ পোষ্টিংতো আমি স্বচ্ছতা আনিব পাৰো চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পোষ্টিং আমি যদি সিস্টেম বিলাক ৰিফৰ্ম কৰি গৈ থাকো তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব 2 অক্টোবৰত আমি এটা পোৰ্টেল উদ্বোধন কৰিম সেই পোৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছো মই ডিব্ৰুগড়ত আহিব খুজো ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছো মই নগাঁৱত আহিব খুজো ইজনে সিজনৰ লগত কথা পাতি মই পোৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম পোৰ্টেল ৩৬৫ দিন খোলা থাকিব প্ৰতি 2 মাহৰ মূৰে আমি এই ধৰণৰ আবেদন বিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পোৰ্টেলটোতে আকৌ তুলি দিম কোনোবাই অলপ কষ্ট পাইছে নগাঁৱৰ পৰা ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয় কিন্তু নগাঁও তেজপুৰ ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয় তেনেকুৱাও আমি সুবিধা ৰাখিম মই ভাবো স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পোষ্টিং আপোনালোকে শুভেচ্ছা জনাব এই কামটো যাতে আমি সফল হ'ব পাৰো আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি
কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকো। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজ ইফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে আৰু তাক আমি সমৰ্থনো কৰোঁ। কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ। কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ? স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে। কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায় আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবো এই প্ৰচেষ্টাকো